মহিলা আৰক্ষীৰ প্ৰেম কাহিনীত তোলপাৰ ৰাজ্য থানাৰ ভিতৰতে যুৱকৰ সৈতে এছআই জোনালী দেৱীৰ প্ৰেমলীলা গোপন ফটো ভাইৰেল থানাৰ ভিতৰতে প্ৰেমিকেৰে দুৰ্বাদল কাজিয়া প্ৰেমিক যুৱকেও সংঘটিত কৰিলে নাভাবিবলগীয়া ঘটনা এতিয়া এছআই জোনালীৰ মুখ দেখুৱাব নোৱাৰা অৱস্থা এগৰাকী ধুবুৰীৰ আগমনী থানাৰ উপপৰিদৰ্শক জোনালী দেৱী আৰু এইজন আগমনী থানাত কেছ ডায়েৰী লিখি আৰক্ষী বিষয়াক সহায় কৰা যুৱক দেৱানন্দ দাস থানাৰ ভিতৰতে জোনালী আৰু দেৱানন্দৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক প্ৰেম মানে একেবাৰে ছুপাৰ ডুপাৰ প্ৰেম অৱশ্যে আৰক্ষী হলেও সকলোৰে মন এটা থাকে দিয়কচোন জোনালী আৰু দেৱানন্দই একেলগে ঘূৰিছিল ফুৰিছিল গৈছিল পূজা চাবলৈ বহিছিল পাৰ্কত কৰিছিল শ্বপিং মুঠতে এছআই জোনালীয়ে প্ৰেমিক দেৱানন্দক খপি দিছিল দেহমন মোবাইলত বন্দী কৰি ৰাখিছিল দুয়োৰে অন্তৰংগ মুহূৰ্তবোৰ একেলগে নথকা সময়খিনি দুয়ো আপত্তিজনক ভিডিঅ' কলৰ জৰিয়তে পাৰ কৰিছিল সেই অন্তৰংগ মুহূৰ্তৰ ফটোসমূহ একেবাৰে দেখুৱাব নোৱাৰা সিমানলৈ ঠিকেই আছিল তাৰ মাজতেই এমাহ পূৰ্বে এজন আৰক্ষীৰ সৈতে বিবাহপাশত আবদ্ধ হয় এছআই জোনালী কিন্তু আচৰিত কথা যে বিয়াৰ পিছতো এছআই জোনালীয়ে এৰি দিয়া নাছিল প্ৰেমিক দেৱানন্দক স্বামী থকাৰ পাছতো প্ৰেমিকৰ সৈতে চলাই গৈছিল অবৈধ প্ৰেমলীলা তাৰ মাজতেই কিবা কথাক লৈ থানাৰ ভিতৰতে এছআই জোনালী আৰু প্ৰেমিক দেৱানন্দৰ মাজত প্ৰচণ্ড কাজিয়া জানিব পৰা অনুসৰি আৰক্ষী প্ৰেমিকাক কান্তলীয়া সোধাইছিল প্ৰেমিকে প্ৰেমিকায়ো দুই কনিষ্টবলৰ জৰিয়তে মাৰধৰ কৰিছিল প্ৰেমিকক সেই কথাত লাজ পাই ঘৰলৈ গৈ প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড তেওঁলোকে আহি ভতিজাক মাৰপিট কৰে সেই অপমান সহ্য কৰিব নোৱাৰি তেওঁ ঘৰত গৈ চিপ ল'লে চিপ লোৱাৰ আগত মোৰ সৰু ভাইৰ মোবাইলত এটা মেছেজ দি গৈছে আৰক্ষীৰ প্ৰেমত পৰি প্ৰেমিক দেৱানন্দই প্ৰাণ হেৰুৱাৰ পিছতেই দেৱানন্দৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশ প্ৰেমিকৰ ঘৰত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্লোজ কৰিছে এছআই জোনালী দেৱীক শুনক কি কয় প্ৰেমিকৰ পৰিয়ালে মোৰ ভতিজা দেৱানন্দ দাস বহুদিনৰ পৰাই আগমনী থানাত অফিচাৰৰ লগত কাম কৰে কেছ ডায়েৰী লিখি আছে হঠাৎ যোৱাকালি ৰাতি আমাৰ সাব ইন্সপেক্টৰ জোনালী বাইদেউৰ লগত কিবা কাজিয়া হয় কাজিয়া হোৱাৰ পিছত তাৰপাছত আমাৰ কনিষ্টবল শ্যামল আৰু এজন আসিফ ৱালে ছাপোৰ্টাৰ তেওঁলোকে আহি ভতিজাক মাৰপিট কৰে সেই অপমান সহ্য কৰিব নোৱাৰি তেওঁ ঘৰত গৈ চিপ ল'লে চিপ লোৱাৰ আগত মোৰ সৰু ভাইৰ মোবাইলত এটা মেছেজ দি গৈছে যে শ্যামল আৰু আৰিফ আছাফলিয়ে মোক মাৰপিট কৰিছে কিন্তু মাৰপিটৰ কাৰণ হৈছে জোনালীক কেন্দ্ৰ কৰি এওঁলোকে মাৰপিট কৰিছে সেই লাজত সি চিপ ল'লে মই ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ কৰিছোঁ আপোনালোকে প্ৰশাসনিকভাৱে আইনগত ব্যৱস্থা কৰিব লাগে জোনালীৰ লগত আপোনাৰ ভতিজাৰ কি আছে কিয় সম্ভৱ আমিতো এইবিলাক আগত শুনা নাই আজিহে ঢুকোৱাৰ পিছত শুনি আছোঁ এওঁলোকৰ প্ৰেমজনিত বোলে সম্পৰ্ক আছিল নেকি আজিহে শুনি আছোঁ ঢুকোৱাৰ পিছত কিন্তু আগততো জনা নাই প্ৰেমিকৰ মৃত্যুৰ পিছতে এতিয়া ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে এছআই জোনালী দেৱীৰ প্ৰেম কাহিনী ধুবুৰীৰ পৰা মহিবুল হক আলমৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24